বিলাসীপাৰা চিকিৎসালয়ত প্ৰসূতিৰ মৃত্যু উত্তপ্ত পৰিস্থিতি। বিলাসীপাৰা সমজিলা আদৰ্শ চিকিৎসালয় চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ হেমাহীৰ কাণ্ডক লৈ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অভিযোগ মতে বিটিআৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত মালগাঁও বগুলামাৰী গাঁৱৰ মমিনুৰ ৰহমানৰ পত্নী জোৎস্নাতাৰা বিবি নামৰ প্ৰসূতি মহিলাগৰাকী চিকিৎসকৰ হেমাহীৰ বাবে মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱা ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন দল সংগঠনে চিকিৎসালয়ৰ চৌহদৰ পৰিস্থিতি উত্তাল কৰি তোলে। লগতে চিকিৎসক আৰু হেমাহী কৰাসকলৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা ল'বলৈ দাবী জনায়। অন্যথা সংগঠনবিলাকে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। খুব মৰ্মান্তিক ঘটনা। আজি যিজনী প্ৰসূতি মাতৃৰ আজি মৃত্যুবৰণ হ'ল, এই কথাটো মই যিমান দূৰ গম পাইছোঁ, অন ডিউটি আছিল আমাৰ দয়াল বাচ্চা, ডক্টৰ দয়াল বাচ্চা। তেওঁৰ গাফিলতিৰ কাৰণেই এই মাতৃজনীৰ মৃত্যু হ'ল। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হাততে তেওঁ ঘোষণা কৰি আহিছে যে আমাৰ হস্পিটেলবিলাকৰ চিকিৎসাৰ ব্যৱস্থা খুব উন্নত ধৰণৰ। কিন্তু এই ডক্টৰজনৰ যেতিয়াৰ পৰাই আমাৰ এই হস্পিটেলত যোগদান কৰিছে, তেতিয়াৰ পৰাই তেওঁ চৰকাৰী নীতি নিয়ম উলংঘা কৰি তেওঁ ব্যক্তিগতভাৱে কিছুমান কাম কাজ কৰি চলিছে। আজি আপোনালোকে তেওঁৰ যিমানবোৰ পেচেণ্ট আছে, পেচেণ্টবোৰ আমাৰ ইয়াতে ৰহমত মেডিকেল নামৰ এটা মেডিকেল আছে, তেওঁ নিজাববীয়া তাতে পঠাই দিয়ে। তাৰ পৰা পাৰ্চেণ্টেজ লৈ ৰোগীবিলাকক কোনো ধৰণৰ তেওঁ গুৰুত্ব নিদিয়ে। আজি যিজনী মাতৃৰ আজি মৃত্যু হ'ল, তেওঁ ডেলিভাৰী হোৱাৰ পিছত বাচ্চাটো এতিয়ালৈকে সুস্থ আছে। কি কাৰণত আজি মাতৃজনৰ মৃত্যু হ'ল? ডক্টৰজনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল কাৰণে আজি মাতৃজনৰ মৃত্যু হ'ল। আজি এনেকুৱা ধৰণৰ যদি গৰীব মানুহ হস্পিটেলত আহি চৰকাৰে ইমান সুবিধা দিয়াৰ পিছত যদি কোনো ধৰণৰ ডক্টৰৰ গাফিলতিৰ কাৰণে যদি মৃত্যুবৰণ কৰিব লগা হয়, তেনেহ'লে জনসাধাৰণ কলৈ যাব? গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, আজি ইয়াত বহুত ৰাইজ আহিছে, ৰাইজ গোট খাইছে, ৰাইজে এটা অনুৰোধ জনাইছে যে ডক্টৰজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ তৰি তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। অন্যথা এই ডক্টৰজনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে আমি ৰাইজে মিলি আমি তীব্ৰতৰভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। এনেকুৱা মানুহ হত্যাকাৰী ডক্টৰ আমাৰ বিলাসীপাৰাত নালাগে। বহুত ডক্টৰ আছে, কোনো এজন ডক্টৰৰ তেনেকুৱা ধৰণৰ অভিযোগ নাই। এই দয়াল বাচ্চাৰ ওপৰত এনেকুৱা যে অভিযোগ, এই অভিযোগ ডক্টৰজনক ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ।